এইটো ভিডিঅ'ত আলোচনা কৰিম পুনৰালোচনা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোক উত্তৰবিলাক ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ মানে সলিউশন কৰিব নোৱাৰা মোক কমেন্ট কৰি জনাবা, মই তোমালোকক সলিউশন কৰি হোৱাটছআপত দি দিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। একো টেনশন কৰিব নালাগে, মই যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা পঢ়ি যাবা, হাফ ইয়াৰলি এক্সামত 100% কমন পাই যাবা। প্ৰথমতে তোমালোক 2 নং পৃষ্ঠা উলিয়াই লোৱা। 2 নং পৃষ্ঠাৰ পৰা চাবা 6 নং পইণ্টৰ পৰা এটা মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আহিব। MCQ কুৱেশ্যনটো হ'ল nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক মনত কৰিবা nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইস nটা স্বাভাৱিক সংখ্যা আছে। বহুত ইম্পৰ্টেণ্ট এটো MCQ কুৱেশ্যন। নেক্সট তোমালোক চাবা 4 নং কুৱেশ্যনৰ 1, 2 আৰু 4 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা 5 আৰু 6 এই দুটাৰ পৰা 100% শিওৰ MCQ কুৱেশ্যন আহিব। মই তোমালোকক কৈ দিওঁ 5 নং কুৱেশ্যনৰ 1, 2 আৰু 3 এই তিনিটা চাবা। 6 নং কুৱেশ্যনৰ 2, 3 আৰু 4 এই তিনিটা চাবা। এতিয়া কুৱেশ্যন হ'ল কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব হয় না নাই মই তোমালোকক বুজাই দিওঁ। 1 নং কুৱেশ্যনটো চাবা 1525 সংখ্যাটোক আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব এনেকৈ কুৱেশ্যন দিব। কুৱেশ্যনটো কি ক'লো আকৌ এবাৰ শুনিবা 1525 সংখ্যাটোক আটাইতকৈ সৰু কোনটো সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব এনেকৈ কুৱেশ্যন দিব। তোমালোক ভালকৈ সলিউশন কৰা শিকি যাবা। নেক্সট চাবা 6 নং কুৱেশ্যনৰ পৰা কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব। 2 নং কুৱেশ্যনটো মই বুজাই দিওঁ 1584 সংখ্যাটোক আটাইতকৈ সৰু কোনটো সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব এনেকুৱা টাইপ কুৱেশ্যন আহিব। তোমালোক ভালকৈ সলিউশন কৰা শিকি যাবা। নেক্সট তোমালোক চাবা 8 নং কুৱেশ্যনৰ A, B আৰু C এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 3 নং পৃষ্ঠাৰ পৰা চাবা D আৰু E এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক অনুশীলনী R2 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 1 নং কুৱেশ্যনৰ পৰা MCQ টাইপ কুৱেশ্যন আহিব। মই তোমালোকক কুৱেশ্যন পেপাৰৰ পৰা দেখুৱাই দিওঁ। 1 নং কুৱেশ্যনটো তলৰ কোনটো পূৰ্ণ গণ নহয় এনেকুৱা টাইপ কুৱেশ্যন আহিব। তোমালোক চাবা 1 নং কুৱেশ্যনৰ পৰা বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 4 আৰু 5 এই দুটাৰ পৰা MCQ টাইপ কুৱেশ্যন আহিব। তোমালোক চাবা 4 নং কুৱেশ্যনৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট। 5 নং কুৱেশ্যনৰ 2 আৰু 4 এই দুটা ইম্পৰ্টেণ্ট। এতিয়া কুৱেশ্যন হ'ল কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব মই তোমালোকক বুজাই দিওঁ। 3087 সংখ্যাটোক আটাইতকৈ সৰু কোনটো সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ গণ সংখ্যা পোৱা যাব এনেকুৱা টাইপ কুৱেশ্যন আহিব। নেক্সট 5 নং কুৱেশ্যনটো চাবা মই তোমালোকক বুজাই দিওঁ 2187 সংখ্যাটোক আটাইতকৈ সৰু কোনটো সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণ গণ সংখ্যা পোৱা যাব এনেকুৱা টাইপ কুৱেশ্যন আহিব। তোমালোক 4 আৰু 5 এই দুটা সলিউশন কৰা শিকি যাবা, বহুত ইম্পৰ্টেণ্ট। নেক্সট 6 নং কুৱেশ্যনৰ 2, 3 আৰু 4 এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 7 নং কুৱেশ্যনৰ A, B, C, D আৰু E এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী R3 ইয়াৰ পৰা চাবা তোমালোক 3 নং কুৱেশ্যনৰ 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 6 নং কুৱেশ্যনৰ পৰা MCQ টাইপ কুৱেশ্যন দিব 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 3, 4 এই দুটা চাবা মোষ্ট ইম্পৰ্টেণ্ট। 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 9 নং কুৱেশ্যনৰ A, B, C, D, E এইকেইটা চাবা, এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব।
নেক্সট এতিয়া চাবা তোমালোক অনুশীলনী R4 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 2 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট 2 নং কুৱেশ্যনৰ 1 2 আৰু 4 এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট 3 নং কুৱেশ্যনৰ 2 আৰু 4 এই দুটা ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনৰ 2 5 আৰু 6 এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে অনুশীলনী R5 ইয়াৰ পৰা চাবা তোমালোক MCQ কুৱেশ্যন কেইটামান 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 7 8 আৰু 10 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গ'ল পুনৰালোচনা চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এই কুৱেশ্যন কেইটাৰ সলিউশ্যন কৰা তোমালোক শিকি যাবা এইকেইটাৰ ভিতৰত হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাই যাবা নেক্সট ভিডিঅ'ত আমি বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'